নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকৰ লগত আলোচনা কৰিম এই দুটা বস্তু মিলাই আপুনি খাবলৈ লওক। ইয়াৰ পাছত নিজেই চাওক ইয়াৰ চমৎকাৰ। গতিকে ইয়াৰ বিষয়ে সবিশেষ জানিবলৈ হ'লে আহক প্ৰথমে ভিডিঅ'টি আৰম্ভ কৰি লওঁ। বন্ধুসকল, আজিৰ এই ভিডিঅ'টিত যি দুটা বস্তুৰ বিষয়ে কোৱা হ'ব, এই বস্তু দুটা যদিহে আপুনি মাত্ৰ 11 দিন খাবলৈ লয়, তেন্তে ইয়াৰ দ্বাৰা যে কেৱল আপোনাৰ শৰীৰতে সুপ্ৰভাৱ পেলাব এনে নহয়, ই আপোনাৰ ভাগ্যক মজবুত ও শক্তিশালী কৰি তুলিব। ফলত আপোনাৰ সুখ শান্তি আৰু সমৃদ্ধি বৃদ্ধি পাবলৈ আৰম্ভণি কৰিব। গতিকে এই দুটা বস্তু মিলাই আপুনি যিকোনো এটা দিনৰ পৰা 11 দিনলৈ খাবলৈ আৰম্ভণি কৰক। আৰু যিদিনাৰ পৰা আপুনি ইয়াক খাবলৈ আৰম্ভণি কৰিব, সেই দিনটিৰ পৰা আপুনি ইয়াক খালী পেটত খাবলৈ লওক। কাৰণ এই বস্তু দুটাই লাক পাৱাৰ বঢ়ায়। ইয়াৰ সেৱনে আপোনাৰ জন্মৰাশিত দুৰ্বল হৈ থকা গ্ৰহসমূহক মজবুত কৰি তুলিব। ইয়াৰ উপৰিও আপোনাৰ ওপৰত যদি কাৰোৰ নজৰ লাগিছে বা আপোনাৰ ও আপোনাৰ পৰিয়ালৰ ওপৰত যদি তন্ত্ৰমন্ত্ৰৰ প্ৰভাৱ আছে, তেন্তে এই সকলোবোৰ দূৰ হৈ উঠিব। আপোনাৰ আশে পাশে থকা নেতিবাচক শক্তি দূৰীভূত হ'ব, পজিটিভিটি আহিবলৈ আৰম্ভণি কৰিব। কাৰণ যেতিয়া আপুনি পজিটিভ এনাৰ্জিৰ মাজত থাকিব, তেতিয়াহে আপোনাৰ ভাগ্য শক্তিশালী হৈ উঠিব পাৰিব। যদিহে আপুনি বা মই নিগেটিভ এনাৰ্জিৰ কবলত থাকোঁ, তেন্তে আমাৰ ভাগ্যত যি চমৎকাৰ ঘটিব লগা থাকে, সি কেতিয়াও এই এনাৰ্জি থাকিলে ঘটিব নোৱাৰে। যদিহে আমাৰ আশে পাশে পজিটিভিটি থাকে, তেন্তে আমাৰ ভাগ্য মজবুত হোৱাত বা ভাগ্যত চমৎকাৰ ঘটাত বেছি সময় নালাগে। গতিকে এই দুটা বস্তু একেলগে মিলাই খালে এনে কিছু ঘটনা আপোনাৰ মাজত ঘটিব আৰু ই টকাকো আকৰ্ষণ কৰিব। এনে বহু উপায় আছে যি প্ৰেমক আকৰ্ষণ কৰিব পাৰে, টকাকো আকৰ্ষণ কৰিব পাৰে। ঠিক সেইদৰে ইও প্ৰেমক আকৰ্ষণ কৰিব পাৰিব, টকা আৰু সুখ আৰু সমৃদ্ধিকো আকৰ্ষণ কৰিব পাৰিব। উন্নতি বাঢ়িব, মা লক্ষ্মীৰ কৃপা পাব, গ্ৰহ মজবুত হ'ব আৰু ভাগ্য আপোনাৰ শক্তিশালী হৈ উঠিব। গতিকে জানো আহক ইয়াৰ বাবে আপুনি কি কৰিব লাগিব। বন্ধুসকল, ইয়াৰ বাবে আপোনালোকে যিকোনো এটা দিনৰ পৰা আৰম্ভণি কৰি 11 দিন ৰাতিপুৱা খালী পেটত এটা ইলাচি আৰু এডোখৰ মিচিৰি চেনি আপোনালোকে খাবলৈ আৰম্ভণি কৰক। বন্ধুসকল, ইয়াৰ ফলততো আপোনালোকৰ হেল্থ বেনিফিট হ'বই। ইয়াৰ উপৰিও এই উপায়টিয়ে আপোনাৰ গ্ৰহক মজবুত কৰিব, আপোনাৰ লাক পাৱাৰ বঢ়াব, ধনক আপোনাৰ প্ৰতি আকৰ্ষিত কৰাব। যদিহে জ্যোতিষ উপায় দিশে চোৱা হয়, তেন্তে ইয়াৰ ফলত আপোনাৰ জীৱনলৈ এনে বস্তুবোৰ আহিব যাক আপোনাৰ প্ৰয়োজন হয়, যেনে ধন সম্বন্ধীয়, প্ৰেম সম্বন্ধীয়, উন্নতিৰ সম্বন্ধীয়, লগতে নিগেটিভ এনাৰ্জি দূৰ কৰিব আৰু জন্ম কুণ্ডলীত আপোনাৰ দুৰ্বল থকা গ্ৰহকো মজবুত কৰি তুলিব। গতিকে আপুনি যিকোনো এটা দিনৰ পৰা আৰম্ভণি কৰি প্ৰত্যেক দিনে 11 দিনলৈ খালী পেটত এটা ইলাচি আৰু এডোখৰ মিচিৰি চেনি খাবলৈ আৰম্ভণি কৰক। ইয়াৰ পৰা আপুনি বহুতো ভাল ফলাফল দেখিবলৈ পাব। ধন বৃদ্ধি হোৱাত আৰু সঞ্চয় কৰাত সফল হ'ব। ঘৰলৈ সুখ শান্তি আহিব। ঘৰৰ পৰা হাই কাজিয়া আদি দূৰ হ'ব। ঘৰৰ পৰা সকলো প্ৰকাৰৰ সমস্যাই আপোনাৰ দূৰ হ'ব। গ্ৰহ আপোনাৰ শান্ত হ'ব আৰু ভাগ্যত আপোনাৰ নতুন পৰিৱৰ্তন ঘটিব। ভাগ্য মজবুত ও শক্তিশালী হ'বলৈ আৰম্ভণি কৰিব। এই উপায়টি হ'ল অধিক প্ৰভাৱশালী এক উপায়। গতিকে কৰি চাওক, ইয়াৰ ফলাফল খুব শীঘ্ৰেই দেখিবলৈ আৰম্ভণি কৰিব। মাত্ৰ কৰি চাওক। বন্ধুসকল, আজিৰ ভিডিঅ'টি ইমানতেই শেষ কৰিছোঁ। যদি ভিডিঅ'টি ভাল লাগিলে, তেন্তে ভিডিঅ'টিত মা লক্ষ্মীৰ নাম লৈ লাইক এটা কৰক আৰু কমেণ্টত শুদ্ধ মনে লিখি থৈ যাওক, জয় মা মহালক্ষ্মী। আশা ৰাখিছোঁ আপোনালোক সকলোৰে ওপৰত যাতে মা লক্ষ্মীৰ কৃপা থাকক, লগতে ভালে থাকক, সুস্থ থাকক। তাৰ কামনাৰে আজিলৈ এৰিছোঁ। আকৌ লগ পাম। ধন্যবাদ।